পৰিয়ালৰ সকলোৰে লগত মোৰ ভাল সম্পৰ্ক থাকিব লাগে। এতিয়া আমাৰ বহুত মানুহ আছে যে মই বিয়া পতাৰ পিছত মোৰ বাই ভনী আৰু মোৰ ঘৰত আহিব নোৱাৰে। এইটো কথা হ'ব নোৱাৰে। মই বিয়া পাতিলোঁ, মই বিয়া পতাৰ পিছত বাই ভনীৰ যিটো হক মোৰো সেইটো হক। মোৰ যিখিনি হক এখন ঘৰত আছে, মোৰ বাই ভনী, মোৰ ঘৰৰ পৰা ওলাই যোৱা ভাই ককাই সকলোৰে এইখন ঘৰত হক আছে। যেনেকৈ মোৰ ঘৰখন, মাছলান মোৰ ঘৰখন আছে, মোৰ ঘৰখনতো সকলো ডাঙৰ হৈছে একেলগে, বাই ভনী ভাই ককাই সকলো ডাঙৰ হৈছে। মই যদি বিয়া পতাৰ পিছত মোৰ ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছত মই যদি মোৰ ককাই ভাইক মোৰ ঘৰখনত আহিব নিদিওঁ, মোৰ বাই ভনীক যদি মোৰ ঘৰখনত আহিব নিদিওঁ, মোৰ বাই ভনীয়ে মোৰ লগত দুশ্মনী কৰিলে বেলেগ কথা। দুশ্মনী কৰিলেও মই তাক মিলাই জুলাই চলিব চেষ্টা কৰিব লাগে, কিন্তু একেবাৰে মানা নাই সেইটো বেলেগ বস্তু। কিন্তু যদি তেওঁলোকক মই কোনো কাৰণ নোহোৱাকৈ মোৰ মাইকী মানুহে কৈছে যে মই আৰু তোমাৰ বাই ভনীক মই বনাই সিজুৱাই খুৱাব নোৱাৰোঁ, এই কাৰণে মই মোৰ বাই ভনীক আহিব নিদিম, এইটো হ'ব নোৱাৰে। এইটো আল্লাহে কোৰাণত বাধা কৰিছে, মানা কৰিছে। আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাধা কৰিছে। কোৰাণত কৈছে চিলা ৰহমি বজাই ৰাখা। ককাই ভাই বাই ভনী, মোৰ আত্মীয় স্বজন পা পৰিয়াল মাহী পেহী সকলোকে যাতে মই সন্মান কৰোঁ, মোৰ ঘৰত আহিবলৈ তেওঁলোকক মোৰ ঘৰত সুন্দৰকৈ মই ব্যৱহাৰ কৰোঁ, তেওঁলোকক আতিথ্য কৰোঁ, তেওঁলোকক আলহী আহিছে ধুনীয়াকৈ মই ব্যৱহাৰ কৰোঁ। এইটো হৈছে চিলা ৰহমি। আৰু এই চিলা ৰহমিক ইছলামে বহুত গুৰুত্ব দিছে, আৰু নিজতকৈ আনক গুৰুত্ব প্ৰদান কৰা কৈছে। এইটো কি কৈছে? ইছাৰ বুলি কোৱা হৈছে। এই ঘটনা আছে, বহুত ঘটনা, এতিয়া ঘটনাবিলাক নকওঁ। যে ইছাৰ কৰা, যে মোৰ পানী পিয়া লাগিছে, লগতে কিন্তু মোৰ লগৰ এজনো পানী পিয়া লাগিছে, তেওঁ আহিছে পানী খাবলৈ টেপত আৰু ময়ো আহিছোঁ পানী খাবলৈ। তে মই আগতেই গিলাচটো ধৰাতকৈ মই তেওঁক ক'লোঁ আহক আপুনি আগত খাই লওক। এইটো কি? এইটো ইছাৰ। এই ইছাৰক আমাৰ ইছলামত বহুত বেছি গুৰুত্ব দিয়া হৈছে। লাইন ধৰি আছোঁ, মই টিকেট ল'বলৈ গৈ আছোঁ কিবা ট্ৰেইনত যাবলৈ, ফ্লাইটত যাবলৈ। মোৰ লাইনৰ পিছফালে এজনী মহিলা কি কৰিছে? কেঁচুৱা লৈ পেলাই খাৰা হৈ আছে, বা গৰ্ভৱতী মহিলা এজনী খাৰা হৈ আছে, বা এজন বুঢ়া মানুহ বৃদ্ধ মানুহ খাৰা হৈ আছে। মোৰ দায়িত্ব কি হ'ব? মোৰ শক্তি আছে, মই তেওঁক ক'লোঁ আহক আপুনি আগত আহক, মই আপোনাক অলপ সহায় কৰি দিম। এইটো হৈছে ইছলামৰ চৰিত্ৰ, এইটো ইছলামৰ নীতি। এইখিনি কাম আমি ইছলামত যেতিয়ালৈকে কৰিব পাৰিম, আমাৰ মানসিকতা আহিব, আমি সঁচা মুছলমান হিচাপে পৃথিৱীত আমি জীয়াই থাকিব পাৰিম। তাৰ যদি উল্টা হয়, তেতিয়াহ'লে এই যে দেখি আছে আজি ঘটনাবিলাক কি হৈ আছে। আমি আনক প্ৰাধান্য দিব শিকিব লাগিব, আনক সন্মান জনাব শিকিব লাগিব, আনক আমি নিজতকৈ উৎকৃষ্ট বুলি ভাবিবলৈ চেষ্টা কৰিব লাগিব। আমাক নিশ্চয় মানুহে সন্মান কৰিব, আমাক আল্লাহে আমাৰ সন্মান বঢ়াই দিব। পৃথিৱীত মুছলমানে খুচ আখলাকি আৰু নেক চৰিত্ৰ শিকাবৰ কাৰণে পৃথিৱীলৈ আগমন হৈছিল, কিন্তু আজি আমি চবতকৈ নিকৃষ্ট হৈ আছোঁ, যাৰ কাৰণে আমাৰ মাজত আজি বিভিন্ন ধৰণৰ বিপদ আপদ সৃষ্টি হৈছে। আল্লাহ তাআলা আমাক এইবিলাক আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছৰ ওপৰত, আল্লাহ তাবাৰক ওয়া তাআলা কোৰাণ পাকৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। ওয়া মা আলাইনা ইল্লাল বালাগুল।